ইপাতলি বেয়া পাচলে তো সবকে যদি কও তন্দে লেখ সবে লিখবি কিন্তু এটা হেচৰা বুজি নেলখাই কোচা হাগা কোচা হইলে কয় যি গম পানে বেল খালি হাগা কোচা তন্দে সবে গোটা হবি মই ঘণ্টাও গোটা ন মই হম জুলিয়া সেইটো হল পাৰা বা মাৰ্কিউৰি এই থাৰ্মোমিটাৰত থাকে কি পাৰা বা মাৰ্কিউৰি বুজি পাইছা এন্দালে আকৌ কান্ধলি তোৰ পৰা আনি নমুচাকে মুখত ঘুমাই দে হেল্ল' 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 তো কেনে খবৰ কেনে মোৰ দমৰাকেইটা ভালে আছে না আৰু মোৰ দামৰিকেইটা দমৰা আৰু দামৰি বুলি ক'লে অলপ বেলেগ ফিল হৈ যায় হয় না ও দমৰাহাত ও দামৰিহাত ভালে আছা নে নাই ও দমৰাহাত ও দামৰিহাত ভালে আছা নে নাই তো চলিহাত মই চেষ্টা কৰি আছো ভিডিঅ' বনাবৰ কাৰণে সময়ৰ নাটনিৰ কাৰণে সোনকালে দিব পৰা নাই তথাপিও আমি চেষ্টা কৰি যাম মোৰ টাৰ্গেট হ'ল মেট্ৰিকৰ আগত কিবাকে গোটেই চেপ্টাৰ গোটেই সিলেবাস কমপ্লিট কৰা ঠিক আছে মেইন বস্তু হ'ল কনসেপ্টটো লবা শিক কনসেপ্ট যদি তই মেইন কথাখিনি বুজি পাইছা কনসেপ্টখিনি বুজি পাইছা তো প্ৰশ্ন উত্তৰৰ দৰকাৰ নাই তই পৰীক্ষাত ডাইৰেক্ট লিখি থৈ পাৰবি ডাইৰেক্ট এনসাৰ লিখি থৈ পাৰবি গম পাইছা না নাই মেইন কনসেপ্টখিনি বুজিব চেষ্টা কৰ তই বুজি পাইছা তো আজি আমি পঢ়বা যাই আছো কোনটো চেপ্টাৰ জানা 3 4টা 5টা 6টা বহুত গিটা ৰিকুৱেষ্ট আছে কমসে কম 12টা 15টা মান ৰিকুৱেষ্ট আৰ কাৰণে এই চেপ্টাৰটো লৈছো আৰু এই চেপ্টাৰটোৰ নাম হৈছে চেপ্টাৰ নম্বৰ 3 হেতু হৈছে ধাতু আৰু কি আবে কোনা ধাতু আৰু অধাতু সুন্দৰ অধাতু ধাতু আৰু অধাতু মানে এই চেপ্টাৰ মৰমতে আপা আৰু আপি বুলি আপা আৰু আপি বুলি ধাতুক কয় আপা আৰু অধাতুক কয় আপি তো এতে বহুত মজা ল'ব পাৰবি যেটো ইংলিশত হৈছে মেটেল আৰু নন মেটেল সবসে ফাৰ্স্ট আমি ধাতু মানে কি চাও ধাতু মানে কি ধাতু মানে হৈছে জিগলাহান বস্তুৰ মাজেদি বিদ্যুৎ আৰু তাপ পাৰ হৈ যায় কি কৈছো যাৰ মাজেৰে বিদ্যুৎ আৰু তাপ পাৰ হৈ যায় হিয়ে ধাতু দ্যাটস ইট যাৰ মাজেৰে বিদ্যুৎ আৰু তাপ পাৰ হৈ নাযায় হি ধাতু নহয় এতিয়া তোৰ মাজেৰে যদি বিদ্যুৎ আৰু তাপ পাৰ হৈ যায় তো ধাতু হবি স্যাৰ মোৰ মাজেৰে পাৰ হৈ যায় বাবু তোৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায় তাপ পাৰ হৈ নাযায় কেনকে তই যদি লাইনত চোৱা লাইন তারাদালত টাচ কৰা আৰু তোৰ লগত তুই যদি তোৰ হাতখান টাচ কৰে তা কারেন্টে শর্ট করব কিন্তু তই যদি এখন হাত কবাত বেলেগ তাপত মানে ধৰিলে বিস্কুট ভাটিত সুমে দিছে তোৰ এখন হাতত ধৰলি সি তাপ নাপায় যেনকে এটা লোহাৰ লোহাৰ দণ্ডডাল সুমে দিলি জুত সুমে দিলি আৰু সেই দণ্ডডাল হাতেৰে ধৰলি তোৰ হাত ধৰি পুনে এখন হাত ধৰি পুনে ভৰি হৈ যাব তো এখন হাত হৈ নাথাকে দৌৱে যাব ঠিক সেনকে তই এখন হাত সুমে দিলি এখন হাতত তোৰ তাপ নালাগে বুজি পাইছা না তো তোৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায় কিন্তু কি পাৰ হৈ যায় তাপ এতিয়া দুটো বস্তু পাৰ হৈ যাব লাগব ধাতু মানে কি যাৰ মাজেৰে ততে কিতাপ বহি উলাই নাই তো মোবাইল চাইছলি মোবাইল চাই থাকিলি নহব বহি উলেলো কলম উলেলো কিতাপখন উলেলো বাবা কেনকে পঢ়বি কচোন তই বহিখন উলেলো যি পঢ়াতে লিখি যা একেলগে তো যাৰ মাজেৰে কি পাৰ হৈ যায় বিদ্যুৎ আৰু কি তাপ পাৰ হৈ যায় বুজি পাইছা না নাই যাৰ মাজেৰে বিদ্যুৎ আৰু তাপ পাৰ হৈ যায় তাকে কি বোলে ধাতু স্যাৰ ধাতু কাক বোলে এইটো একদম পাৰ সহজ যাৰ মাজেৰে কি কও যাৰ মাজেৰে বিদ্যুৎ আবে কৈ থাক আকো নাই ঘৰত আছা কি হল ততে মুখেদি তো কব পারবি না যাৰ মাজেৰে বিদ্যুৎ আৰু সুন্দৰ তাপ পাৰ হৈ না যায় হে পাছু এমান উৎপত নহয় আৰু আছে টান বস্তু এতিয়া এমান পাছু বুলি নাভাবি চা বাবু তই যদি বহুত বেছি ট্যালেন্টেড তোৰ বা যা নিকলো ইদাসে আৰু তই যদি গাধা গৰু তেতিয়ালে থাক তই মই এনকে পঢ়াও যে তই একদম গাধা গৰু তোৰ মাথাত একোই নাই একদম জিৰো লেভেলৰ পৰা অলপমান উঠাই কিনে তোক কিবাকে পাছ কৰিব পাৰা নহয় সৰি অলপ বেছি ভালকে পাছ কৰিব পাৰা কৰি দিব পাৰিম তই যদি একদমে গাধা গৰু কোনো টেনশন নাই তই একো নাজনা কোনো টেনশন নাই জাস্ট খালি মন দি কিনে মোৰ কথাখিনি শুন মই যি পঢ়া সেইখিনি বুজবা চেষ্টা কৰ বুজি পাইছা না তই বুজিবা নাই আৰু একবাৰ ব্যাকত যাই কিনে আকৌ চাও 2 বাৰ 3 বাৰ 4 বাৰ চাও আৰু যদি বুজিবা নাই মেসেজ কৰ মোক ইনষ্টাগ্ৰামত
নাম্বাৰ ল কল কথা পাতিম বুজি পাইছা জি নহওক চা ধাতু বুজি পাইছা এই ধাতু আৰু অধাতুৰ কিছুমান ধৰ্ম আছে কি ধৰ্ম আছে জানানে সেই ধৰ্মগিলাৰ ভিত্তিত তাক চিনাকি কৰিব পাৰিম এনেতো ডাইৰেক্ট গম পাম হা যে এৰ মাজেৰে বিদ্যুৎ যায় মানে ই ধাতু এৰ মাজেৰে তাপ পাৰ হৈ যায় তাৰ মানে ই ধাতু কিন্তু কিছুমান স্পেচিয়েল ধৰ্ম আছে আৰু যেনে এক নম্বৰ ধৰ্ম ধাতৱ দুটি বুলি ধাতৱ দুটি স্যাৰ কি ধাতৱ দুটি মানে কি জানে ধাতৱ দুটি মানে হৈছে বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকি এক সেকেন্ড ধাতৱ দুটি বানানটো কেনিব কাটডাল নাই ভাবছিলে ভুল হয় বুলি মোৰ অসমীয়া বানান তামাম ভুল হয় মই অসমীয়া বহুত পাৰো না অসমীয়া বানান বহুত ভুল হয় চিনক ধাতৱ দুটি মানে বুজি পাইছে ধাতৱ দুটি মানে হ'ল সবে কেতিয়াবা বানান আকাৰ ক'বাত এই কাৰ ৰৈ যাব ক'বাত আকাৰ ৰৈ যাব হিতুত মাথা নামাৰবি হিতু আৰু তন্দে আৰু ভাববি যে কি হৈ গেল মাষ্টাৰে ভুল কৰি দিছি না ভুলে যায় কেতিয়াবা দেই এতিয়া ধাতৱ দুটি মানে কি জানে ধাতৱ দুটি মানে হ'ল তন্দে যদি ধৰি ল দাখান তই 3 দিনমান পেল ধৰি কি হ'ব মামাৰে ধৰিব এতিয়া যদি তাক তই চাফা কৰা পুৰা একদম ভালকে চাফা কৰা তো সেইটো আকৌ চিকমিকি হ'ব পাৰব নাই অবিয়াসলি পাৰব বুজি পাইছা ধাতুৰ দণ্ডডাল তই মামাৰ ধৰাৰ পিছত তাক আকৌ ঘহি চিকমিকি কৰিব পাৰি কিন্তু তই প্লাষ্টিকৰ চেয়াৰ এখন ভাব প্লাষ্টিকৰ চেয়াৰ এখন ভাবতে আনন্দ কি চিকমিকি ৰাখব পেল ধৰি কেইদিনমান তাৰ পিছত কি হ'ব প্লাষ্টিকৰ চেয়াৰ আকৌ চিকমিকি হ'ব নেকি হেহান চেয়াৰ নহয় বুজি পাইছা না এই যেটো চিকমিকি উঠা গুণ সেইটো অনলি কাৰ আছে ধাতুৰ আছে আৰু এই গুণটোকে কি বোলে ধাতৱ দুটি বোলে তো ধাতৱ দুটি কি বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া তো স্যার সব ধাতুৰে পৃষ্ঠ চিকমিকিয়া না অবিয়াসলি সব ধাতুৰে ধাতৱ দুটি আছে আৰু সব ধাতুৱে কি চিকমিকিয়া পৃষ্ঠখন চিকমিকিয়া পিঠিখন চিকমিকিয়া ইয়াকে কয় ধাতৱ দুটি বুজি পাইছা না নাই বুজি তই এটা কথা এইটো কথা বুজি ধাতৱ দুটি একদম সিম্পল কথা যিকোনো ধাতু এটা ল তাক বেয়া হোৱাৰ পিছতো তাক যদি তই আকৌ ঘহি দিয়া পৃষ্ঠখন চিকমিকিয়া উঠবো হেতুকে ধাতৱ দুটি বুলি কয় এটা তো কাঠৰ টুকুৰা এটা লচোন কেইদিনমান পেলাই থৈ দি আকৌ তাক উলাই আনি কিনে চিকমিকিয়া কৰিব পাৰবি নেকি চাফা কৰিব নেকি নৰা তই তাৰ ধাতৱ দুটি নাই তো কিন্তু এটা অধাতু এনেকুৱা আছে যাৰ ধাতৱ দুটি আছে এটা অধাতু এনেকুৱা আছে যাৰ ধাতৱ দুটি আছে হেতু কি জানে হেতু হৈছে আয়োডিন অধাতু কিন্তু কি আছে যদিও ধাতৱ দুটি আছে তো এটো ইম্পৰ্টেন্ট কথা মানে চা যদি তোৰ 10টা চলি সিধাকে যায় আছে এটা চলি 10টা চলি ফেলে যায় আছে এটা চলি ফেলে গেছি হি ইউনিক হ'ব না তো ই ইউনিক কে সব অধাতুৱে মিলি কিনে আলোচনা কৰছি একদিন মিটিং মাতি কিনে কৈছি যে ভাইহাত অধাতু আমি সব কোনো আমি ধাতৱ দুটি নাৰখো কিন্তু আয়োডিনে কি কৈছি যে কৈছি তন্দৰ কথা মই কাও ঘন্টা হতি নকৰো তন্দৰ কথা নাম ন মোৰ অধাতু থাকবো মই অধাতু হয় কিন্তু মই ধাতৱ দুটি ৰাখিমে মোৰ পিঠি চিকমিকিয়া কৰিমে বুজি পাইছা এই আয়োডিনটো মালটো বেলেগ মাল অলপ বেলেগুতকে বেলেগ বুজি পালি হল স্যার ধাতৱ দুটি বুজি পালো 2 নম্বৰ কি স্যার 2 নম্বৰ ধাতু সাধাৰণতে কঠিন ধাতুবোৰ সাধাৰণতে কি কঠিন মানে স্যার আবে কঠিন মানে বুজিবা নাই টান কঠিন কষা বুলি কয় কষা হাগা কষা বুলি কয় যি গম পানে বেল খালি হাগা কষা হয় তো কঠিন টান মানে বুজি পাইছে না টান আৰু কিন্তু সাধাৰণতে ধাতুবোৰ বৰ কঠিন বা গোটা বাকি গোটা সব ধাতু মিলি কিনে কি কৈছি এখন মিটিং মাতছি কৈছি সব ধাতু তন্দে সবে গোটা হবি কিন্তু এটা হেচৰা আছে হে হেচৰাটো কি কৈছি কি মই ঘন্টাও গোটা ন মই হম জুলিয়া আৰু হিটো কি জানা না হেতু হৈছে পাৰা বা মাৰ্কিউৰি এটা ৰেফ কাৰ্ড দিলেও দিব পাৰা ৰটো লিখিলেও দিব পাৰা দে পাৰা বা মাৰ্কিউৰি ই জুলিয়া পাৰা বা মাৰ্কিউৰি জুলিয়া বুজি পাইছা না বুজি পাইছা পাৰা বা মাৰ্কিউৰি ধাতু হয় ধাতু ক'ত থাকে জানা থাৰ্মোমিটাৰ এতিয়া চিনপা না তন্দে জ্বৰ হলি যেতিয়া মেডিকেলত যাবি বা ফাৰ্মাসীত যাবি ডাক্তাৰে কান্ধলিত এডাল বস্তু সোমাই দিয়ে কান্ধলিত তল সেই বস্তুডালত থাকে থাৰ্মোমিটাৰ বগা এটা বস্তু উঠি যায় ওপৰত সেইটো হ'ল পাৰা বা মাৰ্কিউৰি এই থাৰ্মোমিটাৰত থাকে কি পাৰা বা মাৰ্কিউৰি বুজি পাইছা
হেন্দালে আকৌ কান্ধলি তোৰ পৰা আনি নমোচাকে মুখত ঘুমাই দে কেনেকুৱা কথা যি নহওক বাবু তো আমি কঠিন বুজি পাইছো ধাতুবোৰ চব কঠিন কিন্তু পাৰা বা মাৰ্কিউৰি জুলিয়া এতিয়া অধাতুবোৰ কেনেকুৱা হ'ব অধাতুবোৰ সাধাৰণতে গোটা মানে কঠিন বা গেছীয় যেনে হাইড্ৰজেন গেছ এইটো অধাতু হয় কিন্তু গেছীয় হয় কিন্তু এটাতো হেঁচৰা থাকিব না যোনি নিয়ম নাম নাই তহঁতৰ মাজতো চবকে যদি কওঁ তহঁতে লেখ চবেই লিখবি কিন্তু এটা হেঁচৰা থাকিব যি নেলখেই তো কিন্তু ব্ৰমিন হৈছে এটা এনেকুৱা অধাতু যোনি জুলীয়া একমাত্ৰ অধাতু যি জুলীয়া সেইটো হৈছে ব্ৰমিন বুজি পাইছে না এই আমাৰ সবচে ইম্পৰ্টেণ্ট এই হেঁচৰাকেইটা মনত ৰাখিব আয়োডিন হেঁচৰা যোনি অধাতু কিন্তু ধাতৱ দুটি আছে ব্ৰমিন হেঁচৰা জুলীয়া কাৰণ অধাতুবোৰ গেছীয় নহয় বা গোটা হ'ব পাৰে আৰু পাৰা বা মাৰ্কিউৰি ই জুলীয়া ধাতুবোৰ সাধাৰণতে গোটা হয় এইখিনি কথা বুজি পালি না নাই এইখিনি কথা বুজি পাইছে না নাই क्या यहाँ तक समझ में आया ओ माय गॉड एक्चुअली देयर इज ए मेहमान इन माय हाउस which is one of my dearest friend and your teacher Muhammad Zahirul Ali Akhtar Ahmed Chori आओ চিনাই কৰদাৱা তো ইয়াৰ পিছত আমি কি পঢ়িম জানানে আৰু ধাতুৰ কিছুমান ধৰ্ম আছে যেটো আমি পঢ়িম 3 নম্বৰ হেতু হল ঘাত সহনীয়তা স্যার কি ঘাত সহনীয়তা মানে স্যার সহনীয়তা মানে কি জানানে সহনীয়তা মানে হল সহ্য কৰা সহনীয়তা মানে কি সহ্য কৰা আৰু ঘাত মানে হল আঘাত মোক এটা কথা কও চলি গিলে যে পাঠিয়া হয় যে কিছু গাঠিয়া হয় পাঠিয়া মানে বুজিছে না কেনেকৈ পাঠিয়া হয় মায়াকে তাক সৰুতে দেশকি দি মাথাত মাৰে তো বাৰবে না দে মাৰি পাঠিয়া হয় বাইদেউ মোক অলপ পাঠিয়া দেই ইমান লম্বা নহয় কিমান আছে বা মই জোখা নাই মনত নাই মানে পাৰি গৈছো যি নহওক চা তো বাবু যদি বস্তু এটাক তই যদি ওপৰৰ পৰা মাৰি আছা বুজি পাইছা আঘাত কৰি আছা না আঘাত কৰোঁতে সি কি হ'ব সহ্য কৰি থাকিব বুজি পাইছা তো সেইটোৱে ঘাত সহনীয়তা মোক এটা কথা কওঁ তই কাঠৰ টুকুৰা এটাক মাৰি পুৰা চেপ্তা পিলেটোৰ নিচিনা বনাব মটু পাতলু যি গাড়ী আহিলি যে মটু আৰু পাতলুৰ তাতে যি গাড়ী উঠি যায় কি যায় চেপ্তা হৈ যায় সেন্দৰো ঘাত সহনীয়তা আছে ঘাত সহনীয়তা হ'ল মাৰি চেপ্তা কৰা মাৰি কি কৰা চেপ্তা কৰা সেইটোকে কয় ঘাত সহনীয়তা বুজি পালি না নাই ঘাত সহনীয়তা মানে বেলেগ একো নাই তই যদি ধাতুৰ টুকুৰা এটা লোৱা আৰু এটা যদি তই এটা হাতৰি দি মাৰা হাতৰি নাছে এইটো হাতৰি দি তই কুবে আছা আনকে টং কুবে আছা লাষ্টত কি হ'ব এই মালটো যাই কিনে পাত হৈ যাব নে দীঘল পাত হ'ব না নহয় আকৌ এই মালটো দীঘল পাত হৈ গ'ল এইটোৱে ঘাত সহনীয়তা ইটো অনলি ধাতুও কৰিব পাৰে বেলেগত নৰে কাঠৰ টুকুৰা ফাটি টুকুৰা হৈ যাব প্লাষ্টিকৰ টুকুৰা ফাটি যাব কিন্তু ধাতুৰ টুকুৰা কেতিয়াও ফাটি নাযায় বাছ পিলেট হৈ যাব একে কয় ঘাত সহনীয়তা বুজি পালি না নাই একদম সহজ কথা তো মই যদি কওঁ ঘাত সহনীয়তা কাক বোলে তই লিখিব পাৰিবি যে ধাতুৰ টুকুৰা পিটি ধাতুৰ টুকুৰা পিটি পাতল পাত এই আৱাজ উঠব তহঁতৰ যিহে মাত ইউটিউবত জনতা পাৰ হেৰি হৈ যাব গম পাইছে নে আনসাবস্ক্ৰাইব মাৰি দিব পাতল পাতলৈ ৰূপান্তৰিত আৰু তই বেছি হাল্লা নকৰিবি ইয়াতে ইউটিউবত কৈ দিম মই কথাটো আজি কি হ'ল জানানে নকওঁ চৰি ভুল হৈ গ'ল মোৰ বহুত টাইম ঘটনা হৈছে আজি তাৰমানে ই পাতলি বাছ চলে ভাই ই পাতলি বেয়া বাছ চলে তো মই তাৰমানে 9ত পঢ়ি থাকোঁতে মই ক'লোঁ যে ঘৰৰ সৰু চলি গ'লে পাতলি তামান বাছ চলে মৰম কৰা যায় না বহুত মৰমটো বাদ হিচাপে ওলাই যায় তো মই কৈছোঁ এনেকৈ কওঁতে এই কথাটো আমাৰ আপিয়ে কৈ দিছি বা ইয়াৰ কি খং আহি কিয় হৈ পাতলিৰ কথা মই কৈছোঁ সঁচা কথা তো পাতলি বাছ ওলাই কাৰণে কৈছোঁ তোৰ যদি দম আছে আব্বা আৰু মোৰ নিচিনাকৈ পাতি দিওঁ বাছ নোলায় হয় নে নহয় যি নহওক পাতলৈ ৰূপান্তৰিত কৰাকে কি বোলে ঘাত সহনীয়তা ভাই নামতে আছে না
ঘাত মানে হ'ল আঘাত আৰু সহনীয়তা মানে সহ্য কৰা সেইটোৱে তহঁতে এতিয়া মোক এটা কথা কওঁ চবচে বেছি ঘাত সহনীয় কোন হ'ব পাৰে মানে চবচে বেছি পাতলা কাক কৰিব পাৰি কওঁ এই ছাগলা ফাল্টু নকৰবি চবচে বেছি পাতলা কাক কৰিব পাৰি কওঁ কচোন সোণা সোণা গম পানে সোণ কাণত যি পিন্ধে আংঠি যি বনোৱে সেই সোণাক চবচে বেছি পাতলা কৰিব পাৰি তো আটাইতকৈ ঘাত সহনীয় আটাইতকৈ বেছি ঘাত সহনীয় ধাতু কি চবচে বেছি ঘাত সহনীয় আটাইতকৈ কৈ তহঁতে এইগিলাখান আলটু ফাল্টু কৰি থাকিলে মোৰ কিন্তু এডিট কৰোঁতে বহুত জোঁট হ'ব কাটি কৰিব লাগিব না ফাল্টু নহ'লে মই অফ কৰি দিম ক'ত গুচি যাম তোৰ লগত গুচি যাম দপথাৰ আটাইতকৈ ঘাত সহনীয় ধাতু ঐ দেওবাৰে এটা এৰেঞ্জ কৰিব লাগিব লাইভ ক্লাছ গম পাইছানে চলি বহুতে কৈছে তো থাকবি হে মাশাআল্লাহ ঘাত সহনীয় ধাতু হ'ল সোণ ছাৰ অধাতুৰ ঘাত সহনীয়তা আছে নে নাই অধাতুৰ ঘাত সহনীয়তা কেনেকৈ ৰাখবো তই এটা কথা ভাব শিলটো ধাতু নে অধাতু শিলটো অধাতু হয় না শিলটোৰ ঘাত সহনীয়তা আছে নেকি তই শিলক মাৰি চেপ্তা কৰিব পাৰা নেকি পাৰা নৰা না তো শিলটো হ'ব শিলৰ ঘাত সহনীয় মানে অধাতুৰ ঘাত সহনীয়তা নাই এতিয়া আৰু এটা গুণ আছে যিটো গুণ কৈছে 3 নম্বৰ 4 নম্বৰ নমনীয়তা ছাৰ নমনীয়তা কি মানে নমনীয়তা শব্দটো শুনি তহঁতৰ কেনেকুৱা লাগছি ভাল লাগছে নেকি পাত নমনীয়তা মানে হৈছে ঢিলা কৰিব পাৰা টানি কিনে ঢিলা কৰিব পাৰি যি টানি চাওক কিছুমান চলি এনেকুৱা আছে যাক তাৰমানে টানলি বলি যায় মানে আচলকে টানলি নহয় বস্তুটো বুজি পা নাই মনটো তাৰমানে বহুত গলি যায় বুজি পাইছে তোৰ নিচিনা তো নমনীয়তা মানে হ'ল তাক টানি কিনে দীঘল কৰা এতিয়া মই যদি তহঁতে চেণ্টাৰ ফুট খাই পাইছে নাই তই চেণ্টাৰ ফুট অভিয়াছলি খাই পাবি চেণ্টাৰ ফুট কেতিয়াবা উলিয়াই কিনে তহঁতে তাৰ বনাই পাইছে না বুজি পাইছে না যদি তহঁতে বনাই চেণ্টাৰ ফুট খায়ে লাভ নাই তহঁতৰ চেণ্টাৰ ফুট খাই কিনে তাৰ উলিয়াই কিনে তাৰ এনেকৈ বনাব লাগে লৰব কেমেৰা লৰি যাব ইউটিউব জগত হিলি যাব তই জাংগা থৈ গৈছে ইয়াতে হয় নহয় কি কল মাৰি আছে আমাৰ ছাৰ এটা আছে তো বহি বৰ ঠগ দেখিলি পাগলা হৈ যাব তহঁতে ইমান ঠগ চলি মই জিন্দগীত দেখা নাই কেতিয়াবা মোৰে উঠি দিলে কেতিয়াবা মোৰে ভাল লাগি যায় তাক দেখি প্ৰেম হ'ব লাগি যায় আৰু ভাই সি যদি গাঁৱত গেছি আৰু আটা আপি নাথাকে তাক নাচাবা এনেকুৱা ঠগ তাৰ তই মই ইনষ্টাগ্ৰামৰ আইডিটো দিব পাৰোঁ ছাৰ যদি তহঁতে বিশ্বাস হোৱা নাই চাই দিবি দিম নেকি দিম নেকি এনে কৈছে চৰি নাই ভাল কথা ভিডিঅ' চলিছে নাই বে তো চলি চা নমনীয়তা মানে হ'ল এইটো টানি কিনে দীঘল কৰা যেনেকৈ তহঁতে চেণ্টাৰ ফুট টানি কিনে দীঘল কৰিব পাৰা সেইটোকে নমনীয়তা বোলে য'ত তই ধাতুৰ পাত 100টা তই যদি গলোৱা জুইত দি কিনে গলোৱা আৰু গলে কিনে সেইটো কি কৰা তাৰ বনাব পাৰিবি না নৰা তহঁতেতো নৰা গাধা গৰু কিন্তু ফেক্টৰীত পাৰিব না ভাই ৰদ গিলে কেনেকৈ বনাব বুলি পিছে তই ৰদ ঘৰ যি বনাইলি ৰদ বনাই ক'ৰ পৰা আনে বুলি পিছে আকাশৰ পৰা সেনেকৈ লাম্বাকৈ পৰে নেকি নে ক'ৰ পৰা লাম্বাকৈ ওলোৱে ভাই ধাতু লোহাত গলোৱে গলে কিনে সেনেকৈ ৰদ বনোৱে বুজি পাইছা নাই আৰু যদি তহঁতে ভালকৈ নপৰা তেতিয়াহ'লে সেই কোম্পানীতে কাম কৰিব লাগিব 250 টকা ফালে চাওক নমনীয়তা কি নমনীয়তা মানে হৈছে ধাতুৰ পাত এশটাক ধাতুৰ পাত এশটাক গলাই দীঘল তাৰ বনোৱা দীঘল তাৰলৈ ৰূপান্তৰিত কৰিব পাৰি ইয়াকে নমনীয়তা কি হলে বানান ভুল হয় মোৰ ভাই নমনীয়তা বোলে তো একে নমনীয়তা বোলে এইখিনি কথা বুজি পালি না নাই বাবুহাত মাইনেহাত এইখিনি কথা বুজি পালি না নাই এতিয়া তহঁতে মোক আটাইতকৈ নমনীয় ধাতু কি হ'ব আটাইতকৈ নমনীয় ধাতু যাক চবচে বেছি দীঘল বনাব পাৰি তাৰ
সেইটো হ'ল সোণা এৰে সোণা হ'ব আটাইতকৈ নমনীয় ধাতু দেখা পাইছি নাই আটাইতকৈ মানুহ গেছি না খবৰ হৈছে নাই কি বেয়াকৈ খবৰ হৈছে আটাইতকৈ নমনীয় ধাতু কি হ'ব সোণ সোণ তহঁতে এটা কথা শুনি পাগলা হৈ যাবি মানে আচৰিত হবি যে 1 গ্ৰাম সোণৰ পৰাই 1 গ্ৰাম সোণৰ পৰাই 1 কিলোমিটাৰ দীঘল তাৰ বনাব পাৰি হে সঁচা কথা সৰি 1 কিলোমিটাৰ নহয় 2 কিলোমিটাৰ ফুল হৈছে মোৰ 2 কিলোমিটাৰ দীঘল দীঘল তাৰ তো ভাব 1 গ্ৰাম সোণ কিমান হ'ব অলপমান 1 গ্ৰাম সোণ সেই 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দীঘল তাৰ বনাব পাৰি বুজি পাইছে না তো ইমান দীঘল তাৰ বনাব পাৰি 1 গ্ৰাম সোণ সেইকাৰণে সোণ আটাইতকৈ নমনীয় ধাতু এইখিনি কথা বুজি পালি না নাই আকৌ তাপৰ আটাইতকৈ সুপৰিবাহী কি ৰূপ আৰু তাম আৰু কম পৰিবাহী সি আৰু পাৰা এইখিনি গেলি তহঁতে বুজি পাইছা না পাৱা নাই বাবুহাত আৰু মাইনাহাত দমৰাকেইটা আৰু দামৰিকেইটা বুজি পাইছা নাই আৰু এটা ধাতুৰ গুণ আছে লাষ্ট গুণ এইটো কয় দিলে লিখি দিওঁ এটা লিখি দিওঁ নেকি 5 নম্বৰ সেইটো হ'ল নিনাদি গুণ মানে কি জানানে নিনাদি গুণ মানে জানানে কি কেতিয়াবা দুটো তিৰি মানুহৰ লগত তই টেম্পোত যাই পাইছা না টেম্পো গাড়ীৰ পিছফালে কেতিয়াবা দুটো তিৰি মানুহৰ লগত উঠবিচোন তোৰ কাণত খোপা দিব লগা হৈ যাব পক 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 কৰি থাকে তো এই দুডাল ধাতু লগ লাগলি টং 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 শব্দ হৈছে এইটোৱে নিনাদি গুণ দ্যাটছ ইট ফাইনেল নিনাদি গুণ মানে হ'ল দুটো ধাতুৰ খুন্দি টং টঙে শব্দ হয় বেলেগ শব্দ নহয় তই বেলেগ এটা ধাতু ধৰি ল কাঠ লোৱা টুকুৰা আৰু লোহা লোৱা টুকুৰা কুবেলি বেলেগ শব্দ হ'ব ঢেপ ঢেপ পেচ পেচ কিবা শব্দ হ'ব কিন্তু দুটো ধাতু খুন্দ লাগলি কেনেকুৱা শব্দ হ'ব টং টং শব্দ হ'ব আৰু এই টং টং শব্দ হোৱাটোকে কি বুলি কয় নিনাদি গুণ পাৰিলে বুজি তো মই লিখিব পাৰিম দুটা ধাতুৰ খুন্দা হ'লে দুটা ধাতু খুন্দা খালে টং টং শব্দ হয় ইয়াকে নিনাদি গুণ বোলে একেলগে আমাৰ ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল আমি ফাৰ্ষ্ট পাৰ্টটো শেষ কৰিলোঁ ইতিমধ্যে আৰু অলপমান আছে ফাৰ্ষ্ট পাৰ্টৰ অলপমান আছে এখিনি শেষ হ'লে ফাৰ্ষ্ট পাৰ্ট শেষ হ'ব তাৰপৰা ছেকেণ্ড পাৰ্টটোত আৰম্ভ কৰিম কি আছে ফাৰ্ষ্ট পাৰ্ট আৰু এখিনি ক'লোঁ চা ধাতুৰ আৰু এটা ধৰ্ম আছে যিটো হ'ল 5 নম্বৰ গলনাংক আৰু উতলাংক ধাতুৰ আৰু এটা ধৰ্ম হ'ল গলনাংক আৰু উতলাংক বেছি গলনাংক আৰু উতলাংক কি বেছি কিন্তু দুটা ধাতু আছে দুটা কি আছে তো দুটা ধাতু আছে মানে সব ধাতু মিলি কিনে কি কৈছি আলোচনা কৰিছি যে ভাইয়াত আমি এটা কথা আমি ধাতু হয় আমি এমান সহজে নগলো এমান যেনে চাও তহঁতে 5টা মান আপা যেতিয়া মেলা চাবা যা তহঁতে 4টা মানে ডিসাইড কৰা যে ভাই কোনো আপি নেছবো আপি দেখলি আপি চাবো আমাক কিন্তু আমাৰ মন নগলে বুজি পাইছা নাই তো আপি দেখলি মন নগলে কিন্তু আটা কি কৈছি অলপমান আধা প্ৰমিস কৰিছি কৰি কিনে হেই কৈছি যে ইয়াৰ यहाँ में पिघल गया তাকিৰ হানা কৈছিল না यहाँ में पिघल गया তো হেনেকুৱা তো কি হৈছে দুটা ধাতু আছে হেনতে তাৰ মানে গলি যায় তাকে বহুত মৰমৰ ধাতু হে দুটা হৈছে এসা কি হয় বুলি কলো কি হ'ব গলি যায় নামতে আছে গলি যায় কোনে গলি যায় জানা গেলিয়ামে গলি যায় গেলিয়াম তো সবসে মানে গলনাংক উতলাংক ধাতুৰ বেছি কিন্তু দুটা ধাতু আছে যোন দুটা ধাতু পটাকে গলি যায় মানে হেতৰ গলনাংক আৰু উতলাংক কম হেতু হৈছে গেলিয়াম আৰু সিজিয়াম হেতু কি গেলিয়াম
আৰু সিজিয়াম মোৰ গলনাঙ্ক কম গেলিয়াম আৰু সিজিয়ামৰ গলনাঙ্ক নিচে কম ওকে 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 নাও নাও আৰু আচ্ছা প্ৰায়বোৰ ধাতু টান দেই প্ৰায়বোৰ ধাতু কি টান কিন্তু দুটো এনেকুৱা ধাতু আছে যোনকিটা কটৰি দি কাটবা পাৰি ইমান সহজ ইমান দিলে কি প্ৰায়বোৰ ধাতু টান দেখাত টান মস্ত টান কিন্তু দুটো এনেকুৱা ধাতু আছে যাক কটাৰিৰে কাটবা পাৰি পুৰা কাটবা পাৰি আৰু সেইকিটা আছে লিথিয়াম সোডিয়াম পটাছিয়াম এটা দুটা দিছে মানে সব লিথিয়াম সোডিয়াম পটাছিয়াম কোথায় সাৰ ধাতুখিনি কোথায় লিথিয়াম সোডিয়াম পটাছিয়াম এইবোৰ ধাতুক কটাৰিৰে কাটবা পাৰি তো লিখবা পাৰা জাগা নহয় গেল পৰিবেতি নাই তাৰ মানে মোৰ এটাই নধৰব এটাই দাও দে 7 নম্বৰ তো ধাতুবোৰ বৰ টান টান মানে বুজি পাইছা না তো টান লিথিয়াম আৰু লিথিয়াম সোডিয়াম পটাছিয়াম আদি ধাতুক কটাৰিৰে কাটিব পাৰি বুজি পাইছা না কো চাবি এটা প্ৰশ্ন দিছি পেজ নম্বৰ 40 তো এটা প্ৰশ্ন কি দিছি এটা ধাতু এটাৰ উদাহৰণ দি যোৱা সাধাৰণ উষ্ণতাত জুলিয়া ধাতুৰ উদাহৰণ দিছি জুলিয়া কি হ'ব কচোন কো মেলা তোকে কৈ আছো কো সাধাৰণ উষ্ণতাত জুলিয়া ধাতু কি হ'ব মানে চা ধাতু সব কঠিন কিন্তু এটাই ধাতু আছে যোনটো জুলিয়া সেইটো হৈছে পাৰাবা মাৰ্কুৰি আনসাৰ পাৰাবা মাৰ্কুৰি বুজি পালি 2 নম্বৰ কি হৈছে কটাৰিৰে কাটবা পাৰা ওইটান লিখি দিলো কটাৰিৰে কাটবা পাৰা ধাতু লিথিয়াম সোডিয়াম পটাছিয়াম দেখাই বেলি 3 নম্বৰ কি কৈছি তাপৰ আটাইতকৈ সুপৰিবাহী তাপ আৰু বিদ্যুতৰ সুপৰিবাহী মই তেনে কৈ দিছিলো না কত গেল এয়া তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আটাইতকৈ সৰু পৰিবাহী কি ৰূপ আৰু তাম তাৰ পিছত কৈছি তাপৰ কম পৰিবাহী কি আৰু পাৰা তাৰ পিছত কৈছি ধাতুৰ নমনীয়তা আৰু ঘাতন এটা আগবল লিখা আৰু এইটো ঘাতন এটা নমনীয়তা শেষ ধাতত দুটি বুজি পাইছা না সব বুজাই দিলো তো ফার্স্ট পার্ট কমপ্লিট এইখিনি আছিল আমাৰ ধাতুৰ ভৌতিক ধৰ্ম ইয়াৰ পিছত আমি কি পঢ়িম জানা না ধাতুৰ ৰাসায়নিক ধৰ্ম পঢ়িম ধাতুৰ ৰাসায়নিক ধৰ্ম পঢ়িম ঠিক আছে ধাতুৰ ৰাসায়নিক ধৰ্ম পঢ়িম ফাৰ্স্ট আহিল ধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়া ধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কোনবা এটা ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰিছিল যে স্যাৰ ধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়াটো বুজাই দিব লাগে অক্সিজেনৰ লগত বিক্ৰিয়া ধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়া একদম সৰু কথা একদম চা ধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়াটো কেনেকুৱা জানা না যে লাইন মাৰা বিক্ৰিয়া কে স্যাৰ কে লাইন মাৰা বিক্ৰিয়া বুলি ক'ব পাৰিছা একদম সহজ কথা চা যেনকে মানুহে অক্সিজেন অবিহনে থাকিব নোৱাৰে কিছুমান চলি মানে আপা গিলে আপি অবিহনে থাকিব নোৱাৰে তো ঠিক সেইকাৰণে কৈছো লাইন মাৰা বিক্ৰিয়া বুলি কে চা এটা কথা আছে কিছুমান ধাতু আছে যোনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু অক্সিজেনৰ লগত এনকে বিক্ৰিয়া কৰে সি যেন জিন্দগীত মানে অক্সিজেন লগ দেখাই না অক্সিজেন মানে সাপোজ কিছুমান তো লগৰ আপা এনেকুৱা আছে যোনে আপি দেখিলে পাগলা হৈ যায় বাইক লৈ যায় তো মাৰি পুরো একদম পাগলা হৈ যায় আপিটো একেবাৰে সি আজিতে বেয়া পাবো বুজি পাইছা না আপি দেখিলে পাগলা হৈ যায় তো এনেকুৱা কিছুমান ধাতু আছে যোনে অক্সিজেনৰ লগত দেখিলে পাগলা হৈ যায় অক্সিজেনৰ লগত প্ৰবল জোৰে বিক্ৰিয়া কৰে কেনকে প্ৰবল জোৰে বিক্ৰিয়া কৰে আৰু ইমান জোৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে কি কৈছো জুই জ্বলি উঠে বুজি পাইছা না তো কিছুমান ধাতু কিছুমান আপা এনেকুৱা আছে যোনে আপি দেখিলে পাগলা হৈ যায় তো ঠিক সেনেকুৱা কিছুমান ধাতু এনেকুৱা আছে যোনে অক্সিজেন দেখিলে পাগলা হৈ যায় তো ইমান জোৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে আৰু সেই বস্তুটো সেনেকুৱা ধাতু কি লিনাক বুলি কয় লিনাক স্যার লিনাক মানে কি লিনাক মানে এটা চাও লিথিয়াম সোডিয়াম পটাছিয়াম কি কম লিনাক এইকেইটা ধাতু
হল এনেকুৱা যোনে আপি দেখিলে পাগলা হৈ যায় সেইকাৰণে এটোক কেৰাচিন তেলত ডুবাই ৰখা হয় ক'ত ডুবাই ৰখা হয় কেৰাচিন তেলত বুজি পাইছা না কেৰাচিন তেলত ডুবাই ৰখা হয় লিনাক মানে কি লিনাক মানে হৈছে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম লিথিয়াম সোডিয়াম পটাছিয়াম এটো কেৰাচিন তেল বুজি পাইছা নাপাও নাকো বুজি পাইছা নাপাও নাই একদম সহজ কথা যে কিছুমান এনেকুৱা ধাতু আছে যোনে অক্সিজেনক দেখলি পাগলা হৈ যায় ইমান জোৰে বিক্ৰিয়া কৰে যে জুজলি উঠে মানে তই যদি লিথিয়াম এক টুকুৰা আনি বায়ু দাঙ্গা ধৰি থাকা জুজলি উঠু বুজি পাইছা সেইকাৰণে এটো কি হত ৰাখা হয় কেৰাচিন তেলত ডুবাই কিনে ৰাখা হয় যাতে জুইটো জ্বলি নুঠুক বুজি পাইছা তই অংকা ভাব তোৰ যোনটো খন্নেৰে হ'ব তাই যদি বিয়াৰ দিনা এটো ডিমান্ড কৰে যে তই মোক সোণাৰ আংঠি দিবা নালগে তই মোক লিথিয়ামৰ আংঠি দি তাক কাণৰ তলত বজাবি কবি তো পিনবি কেনেকৈ লিথিয়াম ধাতু আংঠি বনাব পাৰিবি সোডিয়াম ধাতুৰ আংঠি বনাব পাৰিবি পিনবি কেনেকৈ তই কেৰাচিন তলত ডুবাই কিনে তাক আংঠি পিন্ধিব লাগিব ভাব কিমান ডাঙৰ কাহিনী হ'ব যি হওক চা এটা চাইকেল সেইখিনি বুজি পাইছা নাকো কিছুমান ধাতু এনেকুৱা থাকে যিকেইটা তাৰমানে এনেকুৱাকে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে এইটাক দমৰা বুলি কয় দমৰা গৰু চা তাৰপিছত কিছুমান ধাতু আছে অন্য কিছুমান ধাতু আছে ধাতু যোনে অক্সিজেনৰ লগত লাহে লাহে বিক্ৰিয়া কৰে লাহে বিক্ৰিয়া কৰে লাহে কি কৰে বিক্ৰিয়া কৰে আৰু কি ওলাই জানানে ধাতব অক্সাইড কি ওলাই ধাতব অক্সাইড ও এতে বিক্রিয়া করে ধাতব অক্সাইডে ওলাব রে জুই জ্বলি উঠে খালি তো যেনে তোর ম্যাগনেসিয়াম কপার বাকি কিছু বহুত কিছুমান ধাতু আৰু কিছুমান আছে ম্যাগনেসিয়াম এলুমিনিয়াম জিংক লেড এনেকুৱা ধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি হয় তৰপ ধাতব অক্সাইডৰ তৰপ গঠন হয় ধাতুটোৰ পৃষ্ঠত ধাতব অক্সাইডৰ তৰপ গঠন হয় কি হয় ধাতব অক্সাইডৰ অক্সাইড উৎপন্ন হয় আৰু এই ধাতব অক্সাইডৰ তৰপ এটা গঠন হৈ যায় ক'ত ধাতুৰ পৃষ্ঠত ধৰি লওক টুকুৰা ম্যাগনেসিয়ামৰ টুকুৰা আছে এতে যেতিয়া বায়ুৰ লগত বিক্ৰিয়া কৰিব সি অক্সিজেনৰ লগত এতে ওপৰত ম্যাগনেসিয়ামৰ টুকুৰা ম্যাগনেসিয়াম অক্সাইডৰ তৰপ গঠন হৈ যাব এই এলুমিনিয়াম ধাতুটোৰ ওপৰত যে এলুমিনিয়াম অক্সাইডৰ এটা তৰপ গঠন হৈছে এইটোকে কয় এনোডীকৰণ এইটোকে কি কয় এনোডীকৰণ ক'ত আছে জানা লেট্ৰিঙত আছে মানে স্যাৰ লেট্ৰিং মানে আছে কিতাপত এনেকুৱা হালধীয়া বক্স দুটামান দেওয়াৰ হয় যাক মই লেট্ৰিং বুলি কওঁ এই হালধীয়া বক্সৰ ভিতৰত আছে চাও এইটো পেজ নম্বৰ কিমান ৰে 42 উলো জলদি উলো 42 পেজত চাও এতে কি দেওয়া আছে এনোডীকৰণ এলুমিনিয়াম অক্সাইডৰ দাঁত প্ৰলেপ এটা দিয়া প্ৰক্ৰিয়া হয় এইখিনি কথা পঢ়িছে এটা লেখা আছে যে ধাতু এটা এলুমিনিয়াম ধাতু এটা চাৰিওফালে এলুমিনিয়াম অক্সাইড এলুমিনিয়াম ধাতু এটাৰ ওপৰত এলুমিনিয়াম অক্সাইডৰ এটা প্ৰলেপ দিয়া থাকে তাকে এলুমিনিয়াম তাকে কি বোলে এনোডীকৰণ বোলে বাৰু আৰু কিছুমান ধাতু আছে যেনে AU AG আৰু কিছুমান কি আছে ধাতু যোনে অক্সিজেনৰ লগত মুঠে বিক্ৰিয়া নকৰে তো তন্দুৰ লগৰ কিছুমান আপা আছে যোনে আপিৰ প্ৰতি ইন্টাৰেষ্ট নাই আন্দৰ আপাৰ প্ৰতি ইন্টাৰেষ্ট নাই আপিৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে আৰু মানে আপি চাপি এইগিলাখান মাথায় নামৰে হেঁতে অনলি পঢ়াত ফকাছ কৰে কেৰিয়াৰত ফকাছ কৰে মূল্যৱান নেদে ভাল হয় নে নকওঁ যোনে আপিৰ প্ৰতি বেছি ঠাণ্ডা নেদে ফাল্টু কথাত বেছি মন নেদে অনলি নিজৰ কেৰিয়াৰত নিজৰ মাক বাপেকৰ প্ৰতি ধ্যান দেয় সি ভাল নে ভাল নহয় কওঁচোন দে ভাল হ'ব নে নহয় সি তাক কি ক'ব মূল্যৱান বুলি ক'ব তো এইকেইটা ধাতু যোনে বিক্ৰিয়া নকৰে অক্সিজেনৰ লগত সেইগিলাখান হ'ল AU AG AU মানে হৈছে কি AU মানে সোণ আৰু AG মানে ৰূপ তো সোণ ৰূপ এগিলাখান ধাতু এনেকুৱা এন্দে কেতিয়াও কি নকৰে বিক্ৰিয়া নকৰে কাৰ লগত অক্সিজেনৰ লগত বুজি পাইছা না না অক্সিজেনৰ লগত বিক্ৰিয়া বুজি পাইছা কিজানি কিছুমান ধাতু আছে যোনে অক্সিজেনৰ লগত জোৰত বিক্ৰিয়া কৰে জুই জ্বলি উঠে কেৰাচিন তেল দুবেৰা হয় কিছুমান লাহে লাহে বিক্ৰিয়া কৰে আৰু ধাতব অক্সাইডৰ তৰপ এটা গঠন কৰে তাৰ চাৰিওফালে আৰু কিছুমানে বিক্ৰিয়া নকৰে ইয়াৰ পিছত আমি পঢ়িম 2 নম্বৰ মুছি দাও এইটো জাগা নহব 2 নম্বৰ পঢ়িম যে পানীৰ লগত বিক্ৰিয়া এইটো মজা আছে পানীৰ লগত বিক্ৰিয়া চাও পানীৰ লগত বিক্ৰিয়া তো কিছুমান ধাতু আছে যি পানীৰ লগত বিক্ৰিয়া কৰে প্ৰথম কথা চা
তই যদি এক বাল্টিং পানী লোৱা তাতে এটা ধাতু সোমাই দিছা কি কৈছো মই এক বাল্টিং পানী লৈছা হয় না এটা কি সোমাই দিছা এটা ধাতু এটো কি ধাতু ইটা কি হ'ব জানা এই ধাতুটোৱে পানীৰ লগত বিক্ৰিয়া কৰি কিনে ধাতব অক্সাইড ল'ব ধৰিলো এটো তো কি ধাতু বুলি ধৰিলো মেগনেছিয়াম তো মেগনেছিয়াম যেটা পানীত সোমাই যাব এটা ই কি কৰিব এই মেগনেছিয়াম সাইডৰ মেগনেছিয়াম গিলা পানীৰ লগত বিক্ৰিয়া কৰিব কৰি কিনে কি উৎপন্ন কৰিব মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব MgO বুজি পাইছা না মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইড কি কৰিব এই তৰফটো এটা জমা হ'ব মেগনেছিয়াম অক্সাইডটোৰ ধাতু যেতিয়া মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিব সৰি মেগনেছিয়াম ধাতুটো যেতিয়া দিবি পানীৰ লগত এই বিক্ৰিয়া কৰি কিনে কি উৎপন্ন কৰিব জানা হাইড্ৰোজেন গেছ আৰু মেগনেছিয়াম অক্সাইড এটা এই হাইড্ৰোজেন গেছটো তলত জমা হ'বতে তলত জমা হ'ব মেগনেছিয়ামৰ আৰু এই মেগনেছিয়াম অক্সাইডটো আকৌ পানীৰ লগত বিক্ৰিয়া হ'ব বেলেগ পানী আছে না আৰে ভাই অলপমান পানীৰ লগত এইটো বিক্ৰিয়া কৰিলে তাৰ বাকি পানীখিনি থাকিল না এইখিনি পানীৰ লগত বিক্ৰিয়া কৰোঁতে এতে ওলাল মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ আৰু কি হাইড্ৰোজেন গেছ এই হাইড্ৰোজেন গেছটো তলত জমা হৈ গ'ল আৰু ই আকৌ পানীৰ লগত বিক্ৰিয়া কৰিলে কৰি কিনে মেগনেছিয়াম হাইড্ৰক্সাইড তাৰ মানে ধাতুৰ লগত আলটিমেটলি পানী বিক্ৰিয়া কৰি ধাতু এক টুকুৰা দিছে তই পানীত দিয়া ললে কি হৈছে তোৰ পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ ওলাইছে হ'ল না হিনি কথা বুজি পাইছা তাৰপিছত এই হাইড্ৰোজেন গেছটোৱে তলত জমা আছে তাপলাত লাগছে আৰু জমা আছে তলত আৰু মেগনেছিয়াম অক্সাইডটো পানীৰ লগত বিক্ৰিয়া কৰি আকৌ ই বেলেগ যৌগ গঠন কৰিছে যিটোক কয় মেগনেছিয়াম হাইড্ৰক্সাইড তাৰ মানে আলটিমেটলি ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব ধাতব হাইড্ৰক্সাইড প্ৰথমতে ধাতব অক্সাইডে উৎপন্ন কৰে কিন্তু লাষ্টত কি হৈ যায় ধাতব হাইড্ৰক্সাইড উৎপন্ন হৈ যায় বুজি পাইছা না পোৱা নাই চা কবা গেলে কথাটো এনেকুৱা ধাতব অক্সাইড লয় অক্সাইড আৰু H2 গেছ এতিয়া আকৌ এই ধাতব অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিব ই কি কৰিব পানীৰ লগত বিক্ৰিয়া কৰিব পানীটো ৰৈ যাব না গোটাইটো শেষ নহয় পানীৰ লগত বিক্ৰিয়া কৰি ধাতব হাইড্ৰক্সাইড উৎপন্ন কৰে ধাতব হাইড্ৰক্সাইড চা কিছুমান ধাতু আছে মই এইটো কি বুলি ক'ম বিয়া পাতা বুলি ক'ম ধৰিলো এইটো কম যে বিয়া পাতা এটা চাবি কি মোৰ দুটামান লগ আছে হেন্দুক যদি কেতিয়াবা সোধা যায় যে ভাই তোক কেনেকুৱা আপি লাগব লাইফত কেনেকুৱা মানে বিয়া পাতবি তই কেনেকুৱা ছোৱালী মোৰ লগ এটা আছে কি কয় জানে কয় যে লড়কি হোনি চাহিয়ে আৰু জিন্দা হোনি চাহিয়ে যেনেকুৱা হ'ব মানে তাক ঠগ বগুৰ কথা নাই ষ্টাইলৰ কথা নাই তাৰ মানে তাক খালি আপি হ'ব লাগে আৰু জিন্দা হ'ব লাগে এনেকুৱা কৈছে সি তো কিছুমান ধাতু আছে যোনে পানী যেনেকুৱা পানীৰ লগতো বিক্ৰিয়া কৰিব পাৰে ঠাণ্ডা হওক গৰম হওক যি নহওক হয় ঠাণ্ডা আপি হওক হট গাৰ্ল হওক যি নহওক যেনেকুৱা আপিৰ লগতো সি বিক্ৰিয়া কৰিব পাৰে আৰু এইটো বেলেগ নহয় কোন হ'ব জানা তহঁতে কোন হ'ব অলপ আগতে যে চালি লিথিয়াম ছডিয়াম আৰু পটাছিয়াম এই তিনিটা এনেকুৱা ধাতু যোনে পানী যিকোনো পানীৰ লগত বিক্ৰিয়া কৰিব যিকোনো পানীৰ লগত বিক্ৰিয়া কৰিব আৰু এই পানীৰ লগত বিক্ৰিয়া কৰি ই কি কৰিব ধাতব অক্সাইড উৎপন্ন কৰিব আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিব কিন্তু এই বিক্ৰিয়াটো ইমান প্ৰবল হ'ব কি হ'ব ধাতব অক্সাইড সবকে ধাতব অক্সাইড উৎপন্ন হ'ব অবিয়াছলি ধাতব অক্সাইড উৎপন্ন হ'ব কিয় লিথিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিলে লিথিয়াম অক্সাইড সোডিয়ামে কৰিলে সোডিয়াম অক্সাইড পটাছিয়ামে কৰিলে পটাছিয়াম অক্সাইড আৰু কি উৎপন্ন হ'ব এটা হাইড্ৰোজেন গেছ কি উৎপন্ন হ'ব হাইড্ৰোজেন গেছ বঢ়িয়া এটা চাব এই বিক্ৰিয়াটো ইমান প্ৰবল জোৰৰ বিক্ৰিয়া যে এতে যি হাইড্ৰোজেন উৎপন্ন হৈছিল সেই হাইড্ৰোজেন গেছ পুৰি যাব কিয় কাৰণ বিক্ৰিয়াটো জোৰত হ'ব তহঁতে এটা কাম কৰবি ইউটিউবত সাৰ্চ কৰবি সোডিয়াম প্লাছ ওয়াটাৰ ৰিয়েকশ্যন গম পাই যাবি সোডিয়াম প্লাছ ওয়াটাৰ ৰিয়েকশ্যন বা পটাছিয়াম প্লাছ ওয়াটাৰ ৰিয়েকশ্যন বুলি মাৰি চাবি তো তাতে সোডিয়াম ধাতু পানীত দিলে কি হৈ যায় ধাতব অক্সাইড উৎপন্ন হৈ যায় জুই জ্বলি উঠে যাৰ কাৰণে হাইড্ৰোজেন গেছটো পুৰা যায় গতিকে ই পানীত ফাহি নুঠে কিন্তু কিছুমান ধাতু আছে কি হয় হেন্দে পানীৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছটো তলত জমা হয় যাৰ কাৰণে পানীৰ ওপৰত ফাহি উঠে বুজি পাইছা না পানীৰ ওপৰত ফাহি উঠে চাইকেল বাদ দি তই দিছা তো কিছুমান ধাতু আছে তাক অনলি গৰম পানী লাগে
মানে হট ওয়াটার বুঝি পাইছা না কে তন্দ্ৰ চা তন্দ্ৰ কিছুমান এনেকুৱা লগ আছে যোৱা কাকলাই পুৰা মানে একদম হট গাৰ্ড লাগব ঠাণ্ডা আপি সি পছন্দ নকৰে বুঝি পাইছা না মডাৰ্ণ আপি লাগব তো তাৰ নাম থৈ দিবি মেগনেছিয়াম কি মেগনেছিয়াম মেগনেছিয়ামে কি সদায় হট গাৰ্ডৰ লগত বিক্ৰিয়া কৰিব বেলেগৰ লগত বিক্ৰিয়া নকৰে মেগনেছিয়াম অক্সাইড ধাতৱ অক্সাইড আৰু হাইড্ৰোজেন গেছ এটা হ'ব মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ এটা কথা হ'ল এই যেটো হাইড্ৰোজেন গেছ ওলাইছি ই মেগনেছিয়ামৰ তাপত লাগি যাব যাৰ কাৰণে মেগনেছিয়াম উপঙি উঠব চা পানী এক বাল্টিং মেগনেছিয়াম দিলি মেগনেছিয়াম দিয়াৰ লগে ইয়াৰ পৰা কি হ'ব মেগনেছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি দুটা বস্তু ওলাব এটা হ'ল মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছটো তলত জমা হৈ যাব আৰু মেগনেছিয়াম অক্সাইডে পানীৰ লগত মেগনেছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব আৰু ই কি কৰিব হাইড্ৰোজেন গেছটো ওপৰত লৈ যাব ওপৰত লৈ যায় হাইড্ৰোজেন গেছে সদায় ওপৰত ফালে ঠেলে তো মেগনেছিয়ামটো পানীৰ ওপৰত উপঙি উঠব বুজি পাইছা না বুজি পাইছা জি নক আৰু এটা চা এটা তন্তে বুজি পালি ঠাণ্ডা পানী বা গৰম পানী বা যিকোনো পানীৰ লগত বিক্ৰিয়া নকৰে লিনাকে থাক্সকে বিক্ৰিয়া কৰে হাইড্ৰোজেন জ্বলি উঠে ধাতু কিছুমান ধাতু আছে যোনে অনলি হট ৱাটাৰৰ লগত বিক্ৰিয়া কৰে যেনে মেগনেছিয়াম পালে বুজি আৰু কিছুমান ধাতু আছে যেনে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰে হয় তাৰপিছত কেলছিয়াম অক্সাইড উৎপন্ন কৰে এক ছেকেণ্ড ৰ এটা কেলছিয়ামে যদি বিক্ৰিয়া কৰে কেলছিয়ামে পানীৰ লগত যিকোনো পানীৰ লগত বিক্ৰিয়া কৰিব যিকোনো পানীৰ লগত বিক্ৰিয়া কৰিব আৰু কি উৎপন্ন কৰিব কেলছিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ এটা এই হাইড্ৰোজেন গেছটো তলত জমা হ'ব যাৰ কাৰণে উপঙি উঠব এইখিনি কথা বুজি পালি না এইখিনি কথা বুজি পালি না এটা চাবি বাবু এটা চাবি কিছুমান এনেকুৱা ধাতু আছে যোনে পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে কাৰ লগত পানীৰ ভাপ ধাতৱ হাইড্ৰক্সাইড পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে তন্দে মই কথা কওঁ পানীৰ ভাপ চাবি মস্তু ৰখাৰ কাৰণে বুদ্ধি দিছোঁ মই সেইকেইটা হ'ল কি জানা সেই ধাতুকেইটা কি জানা এলুমিনিয়াম আইৰণ জেডেন জিংক এইটো মন ৰখাৰ কাৰণে বুদ্ধি দিছোঁ মই ছাত্ৰৰ যোনটো লগ যিটো লগে সদায় হট ছোৱালী বিচাৰে সেইটোক মেগনেছিয়ামেদি নামকৰণ কৰি দিবি তাৰ নাম মেগনেছিয়াম এটাই ধাতু আছে যোনে গৰম পানীৰ লগত বিক্ৰিয়া কৰে সেইটো হ'ল মেগনেছিয়াম মন থাকিব না গৰম চা মই কথা মাগুৰ বুলি কৈছি মাগুৰ শুনছা না তহঁতে মাগুৰ কাক কয় জানা না মাগুৰ সেইটো মানুহ কয় যোনে তাৰমানে চব ফালৰ পৰা বাচি যাব পাৰে যেনে মাগুৰ মাছৰ নিচিনা তাক মাগুৰ বুলি কয় তো সেইকাৰণে মাগুৰে সদায় চব ফালৰ পৰা বাচি লাষ্টত যায় কিনা হট লড়কি পাই যায় তো এতিয়া চা এইটো মন্ত্ৰ বুদ্ধি চা ট্ৰিক দিছোঁ পানীৰ ভাপ মানে কি পানীৰ ভাপ মানে হৈছে ছাৰ বাষ্প মানে হৈছে ধোঁৱা পানীৰ ভাপত ধোঁৱা বুলি ধৰ ধোঁৱা ক'ত ওলায় ছাৰ বমত ওলায় বম ছাৰ বম কোনে দিয়ে বম দিয়ে ছাৰ আলফা ছাৰ আলফা যদি বম দিয়ে ভয় লাগে তো আলফা জিন্দাবাদ বুলি কৈ দিবি ভয় নালাগে তাই আলফা জিন্দাবাদ ছাৰ আলফা জিন্দাবাদ কিয় ক'লোঁ এইটো আলফা জিন্দাবাদ ছাৰ আলফা জিন্দাবাদ কিয় ক'লোঁ এইটো আলফা জিন্দাবাদ ALFEZN আলফা জিন্দাবাদ ছাৰ আলফা মানে বম মানে ধোঁৱা মানে পানীৰ ভাপ অনলি পানীৰ ভাপৰ লগত বিক্ৰিয়া কোনে কৰে এই তিনিটা মৌলই কৰে তো প্ৰশ্ন আহিব পৰীক্ষাত যে তলৰ কোনটো মৌলই পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে মনত ৰাখিব লাগিব তলৰ কোনটো মৌল এই তিনিটা মৌলৰ যদি এটা থাকে সেইটো এনসাৰ হ'ব বুজি পাইছে না পানীৰ ভাপৰ লগত কোনে বিক্ৰিয়া কৰে এলুমিনিয়াম আইৰণ জিংক দ্যাটছ ইট এতিয়া চাবি তই এইটো কি আছিল বিয়া পাতা আছিল চা বিয়া পাতা কিছুমান আপা এনেকুৱা আছে যোনে বিয়া পাতিবৰ কাৰণে পাগলা হৈছে আপি দেখিলি হ'ল একদম আপি দেখিলি হ'ল ঠাকে বিয়া পাতি পেলাব তাৰমানে লিনাক আপি দেখিলি হ'ল প্ৰবল জোৰে বিক্ৰিয়া কৰিব ইমান জোৰে বিক্ৰিয়া কৰিব যে হাইড্ৰোজেন জ্বলি উঠব হাইড্ৰোজেন নহয় যাব পুটকে জ্বলি উঠব আৰু কিছুমান ধাতু আছে যোনে বিয়া পাতিব কিন্তু ইমান খৰধৰ নহয় চাব ফাৰ্ষ্টতে আপিটো ভাল নে বেয়া চাই কিনে বিয়া পাতিব তো সেইগিলা হ'ল কেলছিয়ামে কি কৰে লাহে লাহে বিক্ৰিয়া কৰে যাৰ কাৰণে হাইড্ৰোজেন তলত জমা হয় আৰু কিছুমানে বিয়া পাতিবৰ কাৰণে কণ্ডিশ্যন ৰাখি দিছে যে ভাই মোক পুৰা হট গাৰ্ল লাগিব যেনে মেগনেছিয়ামে হট ৱাটাৰ
কণ্ডিশ্যন বেলেগ পানীৰ লগত বিক্ৰিয়া ঠাণ্ডা পানী দহলি নাচয় আৰু কিছুমান আছে যোনে কি কৰে পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে পানীৰ ভাপ সেইকেইটা মনত ৰাখি আলফা জিন্দাবাদ বুলি এলুমিনিয়াম Fe Zn তো আলফা বম দিয়ে বমত ধোৱা থাকে ধোৱা মানে পানী ভাপ দ্যাটছ ইট বুজি পাইছে না এতিয়া চাবি কিছুমান আপা আছে যোনে বিয়া পাতিব নহজে চাবি বিয়া পাতিব খোজে সি বিয়া পাতিব নৰে কেনেকৈ জানা সি ফাৰ্ষ্টতে যেতিয়া আপি চাবা যায় আপিটোক মাতিব লাগিব নাই সি কি কৰে জানে ইংলিছত মাতে কেনেকৈ AU কি বুলি মাতে AU আপিটো যেতিয়া ঘূৰি নাচায় তেতিয়া সি হিন্দীত মাতে AG হিন্দীত মাতে AG তাৰপিছত যেতিয়া আপিটো ঘূৰি চায় সি চক খাই যায় কি কয় এতিয়া তাৰপৰা তাৰ মুখেদি ওলাই যায় পাদিবা কি ওলাই যায় পাদিবা তাৰপিছত ঠাচকৈ চৰ মাৰে ন শিউকে মাত ওলাই যায় কি ক'লো সোমাইছিনে দিমাগত চাবি আপাটো যায় প্ৰথমতে কি AU বুলি মাতে তাৰপিছত AG বুলি মাতে তাৰপিছত পাদিবা আৰু শিউ এনেকৈ যেতিয়া হয় তেতিয়া কেতিয়াও পানীৰ লগত বিক্ৰিয়া নহয় মানে বিয়া পাতিব সি নৰে এই চাৰিটা ধাতু কি AU মানে কি স্যার গোল্ড AU মানে গোল্ড AG মানে সিলভার PT মানে প্লেটিনাম CU মানে কপাৰ এই চাৰিটা ধাতুৱে পানীৰ লগত কেতিয়াও বিক্ৰিয়া কৰিব নৰে এই চাৰিটা ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে বুজি পাইছা না বিক্ৰিয়া নহয় দ্যাটছ ইট এইখিনি আছিল ৰাসায়নিক বিক্ৰিয়া এতিয়া বাবু হৈ গেল বিক্ৰিয়াখিনি হৈ গেল স্যাৰ এতিয়া আমি পঢ়িম গঠন আয়নীয় যৌগৰ গঠন ধাতুৱে অধাতুৰ লগত বিক্ৰিয়া ধাতু আৰু অধাতুৰ বিক্ৰিয়া অধাতুৰ বিক্ৰিয়া ধাতু আৰু অধাতুৰ বিক্ৰিয়া তাৰ আগতে এটা বস্তু ৰৈ গৈছে নেকি ধাতু আৰু এচিডৰ বিক্ৰিয়াটো ধাতু আৰু এচিডৰ বিক্ৰিয়া হাইড্ৰোজেন গেছ উৎপন্ন কৰে ধাতৱ লৱণ আৰু হাইড্ৰোজেন গেছ ওকে বাৰু পৰে ধাতু চাই এটা ধাতু ললো ধৰিলো সোডিয়াম ধাতু Na সোডিয়াম আৰু এটা ধাতু ললো ক্লোৰিন কি ললো ক্লোৰিন Cl ললো এৰ চাবি সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 281 क्या कारण सर 11 यार पारमाणविक संख्या ओके 281 এটা ই কি করব এটা ইলেক্ট্রন এৰি দিব সরি ই কি করব এটা ইলেক্ট্রন এৰি দিব এটা সোডিয়াম এটা ইলেক্ট্রন এৰি দিলে ইকুয়াল প্লাস এইটো ইলেক্ট্রন ওলাই গেলাৰ পৰা তো ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28 হয় না নহয় এইখিনি বুজি পাইছা না বুজিবা নাই মই জানছো ততে বুজি পা নাই বুলি কাৰণ বুজি পাবা কাৰণে এটা বস্তু লাগব হেতু হল দিমাগ যেটো ততৰ ওচৰত নাই স্যার সোডিয়ামক যদি মই আকৌ 11 হয় না 11 ইফালে নহয় ইফালে দেখাই দাও স্যার সোডিয়াম 11 ইয়াৰ যদি ইলেক্ট্ৰনৰ বিন্যাসটো আকৌ হলটো আকৌ বিন্দু কথা না প্ৰথম হলত দুটা ইলেক্ট্ৰন থাকে বুলি জানা ততে নেক্সট হলত থাকে 8টা এটো মই 5 নম্বৰ চেপ্টাৰ শিকাম এতিয়া না 5 নম্বৰ চেপ্টাৰত তো 5 নম্বৰ চেপ্টাৰত শিকাম এটো জনে জানা ভাল কথা নাজনা যদি বুজিলো যে এইটো হৈছে প্ৰটনৰ সংখ্যা বা আৰু ইলেক্ট্ৰনৰ সংখ্যা তো এটা দুটা গেল আৰু কেইটা থাকিল 9টা থাকিল 1 2 3 4 5 6 7 8 8টা দিলো আৰু লাষ্টত থাকিল এটা বুজি পাইছা না তো ইয়াৰ লাষ্টত থাকিল এটা সা এটোৰ কেনেকুৱা নিয়ম জানা না লাষ্টত এই ধৰিলে ইলেক্ট্ৰন মানে হৈছিল কি ইলেক্ট্ৰন মানে কি জানা ইলেক্ট্ৰন মানে হৈছে 30 ইউ মাই ইলেক্ট্ৰন মানে কি 30 সা ইলেক্ট্ৰন মানে 30 এটোৰ লাষ্টত 8টা 30 লিখবা লাগে একলা কোম্পানী বুলি ধৰ এটোৰ লাষ্টত কেইটা 30 লিখবা লাগে 8টা 30 এতিয়া এটা 30 আছে ই কি কৰিব লাগিব আৰু 7টা 30 আনব লাগিব 7টা লব লাগিব নহয় এটা যদি এৰি দে ইটো বন্ধ হৈ যাব এটো বন্ধ হৈ লাষ্টত 8টা আছে যাও তো এর কাৰণে সহজ কোনটো হ'ব জানে এটা এড দিলি যিমান কষ্ট হয় এটা ললিও হিমানে কষ্ট হয় ভাই কি কৈছো এটা 30 এড দিলি যিমান কষ্ট হয় তাৰ 7টা 30 ললিও হিমানে কষ্ট হয় তো হি কি করবে এটা এড দিব নে 7টা লব বেছি কষ্ট হতো কিন্তু 7টা তো ইটো ই নকৰে এটা এৰি দিব বুজি পাইছা না তো সেই কাৰণে এটা লিখছো 281 ফাৰ্ষ্টতে 281 আছিল এটা ইলেক্ট্ৰন এৰি দিলা হুস্তি হৈ গেল আৰু ক্লোৰিনৰ ক্ষেত্ৰত কি হ'ব Cl আছিল
7 যদি তো Cl তো সাথে দেখা হবি 17 ফার্স্টতে থাকে দুটো তার পিছত থাকবো 8টা সরি 8টা তো 10টা গেল আর থাকিল 7টা 1 2 3 4 5 6 7টা তো এর 287 ই যদি এটা ইলেক্ট্রন লৱে Cl মাইনাস হৈ যাব না আর 288 হৈ যাব সা তই যদি বেলেগুৰ পৰা টকা পইচা লৈ থাকা তো নেগেটিভ পয়েন্ট দিম না প্লাস পয়েন্ট দিম ই লসি বেলেগুৰ তিৰিয়া তো এক নেগেটিভ পয়েন্ট দিম না ই চাও ই ডিসি বেলেগুক তো এক প্লাস দিছো এখানে দান করলি প্লাস হয় ললি নেগেটিভ হয় তো 288 সুস্থির হৈ গেল এটা যদি ভালকে চা দে হাত কেনেকুৱা হ'ব জানা কেনেকুৱা হ'ব জানা লাস্টৰ ইলেক্ট্রনটো এক পালাগে সোডিয়ামৰ এটা ইলেক্ট্রন আছিল ক্লোরিন এর 7টা আছিল 1 2 3 4 5 6 7টা এই ইলেক্ট্রনটো এটা খুমে যাব ই এৰি দিব বুজি পাইছা না এই ইলেক্ট্রনটো এটা খুমে যাব যার কারণে দেখাত কেনেকুৱা হ'ব Na+ আৰু Cl এটা 8টা ইলেক্ট্রন 3 2 4 5 6 7 2 4 6 8 8টা ইলেক্ট্রন মাইনাস এইটো হৈ গেল আমাৰ NaCl ৰ গঠন ধাতু আৰু অধাতুৰ বিক্রিয়া যেটা এটা ধাতু সোডিয়াম আৰু এটা অধাতু ক্লোরিন লগ লাগি বিক্রিয়া কৰে যেটা NaCl লবণ উৎপন্ন কৰে বুজি পাইছা ধাতু আৰু অধাতু লগ লাগি লবণ উৎপন্ন কৰিব ধাতু আৰু অধাতু লগ লাগি লবণ উৎপন্ন এটা কাহিনী লিখা লব এটা কাহিনীটো কেনেকৈ লিখা লব যে সোডিয়ামৰ শেষৰ ফলত এটা ইলেক্ট্রন থাকে ই সুস্থিৰ হ'বলৈ এটা ইলেক্ট্রন দান কৰে আৰু সোডিয়াম কেটায়ন গঠন কৰে আৰু ক্লোরিনে এটা ইলেক্ট্রন গ্রহণ কৰি ক্লোরিন এনায়ন গঠন কৰে আৰু এনেদৰে সোডিয়াম ক্লোরাইডৰ গঠন হয় क्या ये समझ में आया बाकी मैग्नीशियम क्लोराइड तो घरत करबी निजे मैग्नीशियम क्लोराइड एकदम सिम्पल मैग्नीशियम तो दुटा इलेक्ट्रन থাকবো দুটা ইলেক্ট্রন দান করব পারবো কারণ ম্যাগনেসিয়াম হচ্ছে 12 282 এই দুটা ইলেক্ট্রন নি দান করে দিব তো দুটা ইলেক্ট্রন যদি ম্যাগনেসিয়ামে দান করে দেয় এটু দান করছে এটু দান করছে এটা ক্লোরিন যদি লেখা ক্লোরিনের এটা লাগে এটাই কিন্তু এই ইলেক্ট্রনটো কত যাব এই ইলেক্ট্রনটো বেলেগ এটা ক্লোরিনের তরে যাব এখানে MgCl2 ক্লোরিন দুটা বুঝি পাইছা না এটু ঘৰত ট্রাই করবি করবা কানে জানো এটা স্যার ধাতু আৰু অধাতুৰ যেতে গঠন হয় কিনা যৌগ এটা গঠন হ'ব বান্ধনী গঠন হ'ব তেতে হেতু বহুত স্ট্রং হ'ব বুঝি পাইছা না ধাতু আৰু অধাতুৰ যেতে যৌগ এটা গঠন হ'ব হেতু বহুত স্ট্রং হ'ব আৰু তাক কবা আয়নীয় বান্ধনী কি আয়ন সৃষ্টি হৈছে না সোডিয়াম কেটায়ন ক্লোরিন আয়ন সৃষ্টি হৈছে আয়নৰ সৃষ্টিৰ জৰিয়তে যদি বান্ধনী গঠন হৈছে তাক কব কি আয়নীয় যৌগ তাক কি কব আয়নীয় যৌগ এটা আয়নীয় যৌগৰ কেইটামান ধৰ্ম দি আছে স্যার পেজ নাম্বার 49 ত যদি চাবালে আয়নীয় যৌগৰ ধৰ্ম কি আয়নীয় যৌগৰ কঠিন হয় কাৰণ ইলেক্ট্রন দান করছি না বাবু চাবি এটা শর্টকাট বস্তু বুঝাই দিছো কার্বন যদি থাকে ইয়াত 6 হয় তো লাস্টৰ ফলত কেইটা ৰাখবো 7টা এই কার্বনৰ লাস্টৰ ফলত 7টা ফার্স্টৰ ফলত 2টা ৰাখা লাস্টৰ ফলত গেল হাইড্রোজেন যদি আই যায় তো 4 নম্বৰ চেপ্টার পঢ়াম হাইড্রোজেন যদি আই যায় তো হাইড্রোজেন 7টা হাইড্রোজেন আই গেল এই কার্বনে লবা নৰে কি জানা না 7টা আছে যদি হি 7টা লৱে তাতকে ভাল 7টা এৰি দিলি উটো হয় তো লবাও নৰে দিবাও নৰে গতিকে ই কি কৰে হাইড্রোজেনক কয় যে ভাই মোর 8টা হবা লাগে তো এটা কাম কৰ মোৰ কাহত বহি থাক এই গোটেই কিটাকে কয় হ'ব ৰে তো 8টা হৈ গেল 2 4 6 8 এটা হাইড্রোজেনক কয় যে মোৰো লাগা হয় দুটো ওকে কাহত থাক লৈ লো চাও দেখছা তো হাইড্রোজেন সুস্থিৰ কাৰ্বন সুস্থিৰ এইটো কয় সহজ যুজি যৌগ কাৰো ইলেক্ট্রন কাৰো তাৰে দান কৰিব লাগা নাই কিন্তু NaCl যেতিয়া গঠন হৈছিল সোডিয়াম ক্লোরাইড তেতিয়াই সোডিয়ামৰ এটা ইলেক্ট্রন ক্লোরিনক দান কৰিছিল এই দান কৰি কিনে যদি যৌগ গঠন কৰে তাক আয়নীয় যৌগ বুলি কয় আৰু আয়নীয় যৌগবোৰ কঠিন বলে কি কৈছে আয়নীয় যৌগবোৰ কঠিন আৰু দৃঢ় কাৰণ ধনাত্মক আৰু ঋণাত্মক আধানৰ দ্বাৰা আকৰ্ষিত হৈ থাকে গলনাঙ্ক আৰু উতলাঙ্ক বেছি কি কাৰণ ইহঁতৰ মাজত আকৰ্ষণী বলটো বেছি থাকে 2 নম্বৰ দ্ৰৱণীয়তা পানীত দ্ৰৱণীয় বুলি কৈছে কেৰাচিন তেলত অদ্ৰৱণীয় কেৰাচিন তেলত ই দ্ৰৱণীয় নহয় পানীত দিলি কি হৈছে দ্ৰৱীভূত হৈ যায় 3 নম্বৰ বিদ্যুৎ পৰিবাহিতা হৈছে যেতিয়া পানীৰ অৱস্থাত থাকে ভিজা অৱস্থাত থাকে তেতিয়া ই বিদ্যুৎ পৰিবহন কৰে কি আয়ন সৃষ্টি কৰিব পাৰে কাৰণ আয়ন সৃষ্টি হয় পানীত দিলে আয়ন সৃষ্টি হয় সেইকাৰণে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে আৰু সবচে লাষ্ট টপিক এটা আছে এইটো টপিক শেষ হ'লে চেপ্টাৰ শেষ এইটো টপিক শেষ হ'লে চেপ্টাৰ শেষ সেইটো হৈছে ধাতু ক'ৰ পৰা পাম ধাতু যে কৰি আছা এই ধাতু আমি ধাতুৰ উৎস ধাতু আচলতে পাম ক'ৰ পৰা ইমান যে ধাতু পঢ়ি আছো ধাতু আচলতে পাম ক'ৰ পৰা পাম জানা না ধাতু পৃথিৱীৰ পৰাই পাম এখন পৃথিৱী ধৰিলো
এই পৃথিৱীত আমি যদি এটা খান্দো মাটি এটো তই যদি এটা মাটি খান্দি থাকা খান্দি লাষ্টত কি বে এটা ভিতৰত ভূগৰ্ভ এখিনি কি বুলি কয় ভূগৰ্ভ পৃথিৱীৰ ভূগৰ্ভ এই ভূত্বক বুলি কয় এই পৃথিৱীৰ ভূগৰ্ভত যদি কিবা যৌগ বা মৌল হিচাপে কিবা বস্তু পালো তাকে কব খনিজ পদাৰ্থ বা মণিক কি বুলি কব খনিজ পদাৰ্থ বা মণিক এই তাৰ পৰাই ধাতুটো উলাব পাৰি বুজিছে না ধাতুই পায় ধাতুটো বোকা পানী বহুত কিবা লগ লাগি থাকে সেইটো হৈছে খনিজ পদাৰ্থ বা মণিক তো মই যদি ডাইৰেক্ট ভালকে লিখিব যাও এটা ভাবি ধাতুৰ উৎস মানে ধাতুক কেনেকৈ পায় কিছুমান ধাতুক মুক্ত হিচাপে পায় মুক্ত হিচাপে তাৰ মানে ডাইৰেক্ট ধাতুটো বা সোণা যদি সোৱণশিৰি নদীত সোণা পায় বুলি জানা জনে হয় সোণাটো কি ডাইৰেক্ট সোণা হিচাপে পায় তা সোণৰ লগত আৰু বেলেগ লগ লাগি নাথাকে বুজি পাইছা না তো হে মুক্ত হিচাপে কিছুমান ধাতু মুক্ত অৱস্থাত পায় পোৱা যায় তো এটা ক'ব পাৰিবি না কি স্যাৰ ক'ব পাৰিম কিয়া এতিয়া না কৈছিলো কোনবা ধাতুৱে পানীৰ লগতো বিক্ৰিয়া নকৰে সেইকেইটাই AU AG PT প্লেটিনাম এইকেইটা আছিল না এক সেকেন্ড ৰবা কপাৰ ইয়েস এইকেইটা ধাতুক মুক্ত অৱস্থাত পায় এটা কাৰো লগত বিক্ৰিয়া নকৰে আৰু কিছুমানক পায় পৃথিৱীৰ ভূগৰ্ভত কিছুমানক পৃথিৱীৰ ভূগৰ্ভত যুক্ত অৱস্থাত পায় এটা পৃথিৱীৰ ভূগৰ্ভত মৌল হিচাপে বা যৌগ হিচাপে যিগলা বস্তু পায় তাকে আকৰ বা আকৰি তাকে মণিক বা খনিজ পদাৰ্থ বলে এইটো কথা মনত থাকব না মণিক বা খনিজ পদাৰ্থ কাক বলে পৃথিৱীৰ ভূগৰ্ভত থকা পৃথিৱীৰ ভূগৰ্ভত মৌল বা যৌগ হিচাপে থকা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বলে সৰি হয় তো পৃথিৱীৰ ভূগৰ্ভত মৌল বা যৌগ হিচাপে পোৱা পদাৰ্থবোৰক মণিক বা খনিজ পদাৰ্থ বলে সা এই কথাটো গম পালে তই ভাবলি কি যে স্যাৰ আমি এটা কাম কৰো পৃথিৱীত খানবা আৰম্ভ কৰো এনেকে পৃথিৱীখন আছে আমি এটা খানবা আৰম্ভ কৰো খান্দি এটা টাইমত কিবা পাই যাম মণিক বা খনিজ পদাৰ্থ সবতে নাপায় কিছুমান স্পেচিয়েল জায়গা থাকে ভূবিজ্ঞানীসকলে সেইবোৰ উলিয়ায় তাৰ পৰা মণিক বা খনিজ পদাৰ্থ উলিয়াব পাৰি এতিয়া তই খানলি বাৰু খান্দি কিনে তই এটা বস্তু পালি ধৰি ল ZnCO3 পাই গলি ঠিক আছে ZnCO3 পাইলি এটা এই ZnCO3 টো ZnCO3 নাথাকে অনলি বোকা পানী ধুলি বালি কিবা লাগি থাকব হয় এই বোকা পানী জিগলা লাগি থাকব তাক কব খনিজ মল কি বুলি কব খনিজ মল খনিজ পদাৰ্থ বুলি এই গোটা বস্তুটোক কব খনিজ পদাৰ্থ বা মণিক এটা চা আৰু এটা বস্তু পাই গলি বলে তলত হেতু হল ZnS এটো খনিজ পদাৰ্থ বা মণিক হব খনিজ পদাৰ্থ বা মণিক এটা চাবি বাবু দুটা খনিজ পদাৰ্থ বা মণিক পালি জোৰ পৰা Zn উলাব পারবি জোৰ পৰা কি উলাব পারবি Zn এটা সব এর পৰাই তো Zn তোক সেপারেট কৰন্তে ধৰি ল এর পৰাই তো Zn তোক সেপারেট কৰন্তে 5 টকা খৰচ হৈছে কেই টকা 5 টকা আৰু ZnCO3 ৰ পৰা Zn সেপারেট কৰন্তে তোৰ খৰচ হৈছে 7 টকা আৰু এর পৰাই যেটো Zn বেচিছে এটো খৰচ আৰু এটো খৰচ এর পৰাই যেটো Zn বিক্রি করবি হেতু তোৰ 10 টকাত বেচিছে
তার মানে তোর এটা লাভ কিমান হল লাভ 5 টাকা হল আর এতে তো বিক্রি করছে 10 টাকা 10 টাকা তো এতে কিমান লাভ হল এতে তোর 3 টাকা লাভ হল লাভ বুঝি পাইছা না এটা চাবি যোন দুইতৰে পৰা মই কি কৈছো দুইটো আনছো আনি কিনে ইয়াৰ পৰা জেডেন সেপাৰেট কৰোঁতে মোৰ 5 টাকা খৰচ হৈছিল আৰু বিক্ৰী কৰিলো 10 টাকা তাৰ মানে লাভ কিমান হল 5 টাকা ইয়াৰ পৰা জেডেন সেপাৰেট কৰোঁতে মোৰ খৰচ হৈছিল 7 টাকা বিক্ৰী কৰিলো 10 টাকাত কিমান লাভ হল 3 টাকা তো কোনটোত বেছি লাভ হল এইটোত বেছি লাভ হল তো চাবি দুটো খনিজ পদাৰ্থ বা মণিক আছিল তো যোনটো খনিজ পদাৰ্থ বা মণিকৰ পৰা ধাতুটোক লাভজনকভাৱে উলিয়াই আনিব পাৰি আৰু লাভজনকভাৱে বিক্ৰী কৰিব পাৰি সহজতে উলিয়াই আনিব পাৰি লাভজনকভাৱে বিক্ৰী কৰিব পাৰি তাকে কি বুলি ক'ব আকৰ বা আকৰিক তাৰ মানে জেডেনৰ যদি জেডেনৰ পৰা জেডেন এছৰ পৰা যে লাভজনকভাৱে জেডেনটো উলিয়াব পাৰি তাক ক'ব আকৰ বা আকৰিক আকৰ বা আকৰিক আকৰ বা আকৰিক বুজি পাইছা যোনটো খনিজ পদাৰ্থ বা মণিকৰ পৰা ধাতুটো সহজতে লাভজনকভাৱে উলিয়াই আনিব পাৰি তাক আকৰ বা আকৰিক বুলি কয় এটা জেডেনৰ আকৰিক জিংক ব্লেন্ড জেডেনাছ জেডেনৰ আকৰিক কি জিংক ব্লেন্ড বা জেডেনাছ বুজি পালি না নাই বুজি পালি না নাই এটা চাবি আকৰিকৰ পৰা পৃথকীকৰণ প্ৰথমতে আকৰিকৰ গাঢ়ীকৰণ কৰিব লাগিব কি কৰিলো এই যেটো আকৰিক ওলাইছে এটা লেতেৰা থাকবো নাই সেই লেতেৰাগিলা সাফা কৰিব লাগিব তাকে কয় আকৰিকৰ গাঢ়ীকৰণ কি বুলি কয় আকৰিকৰ গাঢ়ীকৰণ চাবি এটা ধাতুক তিনটা ভাগত ভাগ কৰিছি এটা হল অতি সক্ৰিয় এটা মজলীয়া সক্ৰিয় আৰু এটা কম সক্ৰিয় ধাতুবোৰক তিনটা ভাগত ভাগিছি এটা অতি সক্ৰিয় এটা মজলীয়া সক্ৰিয় এটা কম সক্ৰিয় অতি সক্ৰিয় মজলীয়া সক্ৰিয় আৰু এটা কম সক্ৰিয় এটা যোনগিলা অতি সক্ৰিয় ধাতু আছে হেতুক বিদ্যুৎ বিশ্লেষণ কৰিব লাগে বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে পৃথক কৰিব পাৰি সব বুজি কিয়া পোৱা নাই সব বুজি পাবি সহজ কিছুমান ধাতু আছে ধৰিল তোৰ কিছুমান এনেকুৱা লগ আছে না জনে তাৰ মানে তামন লাইন মাৰে এইটো পিক লাইন মাৰব সেইটো পিক লাইন মাৰব হেন্দৰ ব্ৰেকআপ কৰা সহজ তো ইতিয়া যোনটো লাইন মাৰি আছে ধৰিলা তাপা কোনবা এটা লাইন মাৰি আছে বহুত চেনি মানে হি তাক এটা থগো আপি দেখাই দি তাৰ লাইন ব্ৰেকআপ হৈ যাব ইনষ্টাগ্ৰাম মেছেজ কৰোঁতে এটা ঘণ্টা কটা ইনষ্টাগ্ৰাম থাকে আজিকালি তো ব্ৰেকআপ হৈ যাব এইটো তাৰ মানে যোনগিলা অতি সক্ৰিয় তাৰ মানে বুজি পাইছে না অতি সক্ৰিয় মানে পুরো অ্যাক্টিভ সুপার অ্যাক্টিভ যোনগিলা হেগলাহানুক সাইড করতে জানে চাও NaCl তো সুপার এক সাইড করতে আকো করবা নাগে হুড এতে পানি দি তারপর বিদ্যুৎ দি বিদ্যুৎ বুঝি পাইছে না বিদ্যুৎ লাইন কারেন্ট বিদ্যুৎ যেতে দি দিবি এতে কি হইব Na+ আৰু Cl- সেপারেট হৈ যাব তো এর তার পিছত Na টো লৈ লো মানে এটা বস্তুত তো এতে NaCl দিলি না এটা দুইডাল বিন্দুটোত দ্বন্দ্ব দিলি প্লাস নে মাইনাস মই কথা কয় Na+ আৰু Cl- ওলাব না এতে সেপারেট হৈ কিনে A+ টো A- যাব A- টো প্লাসত যাব তাৰ উলিয়ান আনি কিনে বিদ্যুৎটো বন্ধ কৰি Na টো তাৰ পৰা আৰম্ভ কৰিলো একদম সহজ অতি সক্ৰিয় ধাতুৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে পৃথক কৰিব পাৰি এইটোকে বিদ্যুৎ বিশ্লেষণ পদ্ধতি বোলে অতি সক্ৰিয় ধাতু গেল বিগলিত অৱস্থাত বিদ্যুৎ বিশ্লেষণ ওকে এটা মজলীয়া সক্ৰিয় এক দুইটা ভাগত ভাগ কৰিছি এটা কাৰ্বনেট আকৰ আৰু এটা সালফাইড আকৰ সা কি হয় বস্তুটো কাৰ্বনেট আকৰ মানে হল যত কাৰ্বনেট লাগি থাকে জেডেন CO3 কাৰ্বনেট লাগিছে সালফাইড আকৰ মানে যত সালফাৰ লাগি থাকে জেডেনাছ এতিয়া কৈছে যে কাৰ্বনেট আকৰিকক হয় না কাৰ্বনিক আকৰিকক দগ্ধীকৰণ পদ্ধতি এটা আছে আৰু সালফাইড আকৰিকক আছে তাপজাৰণ পদ্ধতি স্যার কি হয় চাবি সেন তো কম বায়ুৰ উপস্থিতিত কাৰ্বনেট আকৰক ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় ধাতব
অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিক কি বলে হেৰি বলে দগ্ধীকৰণ এই দগ্ধীকৰণ পদ্ধতিটো কি কৈছো মই যে অতিৰিক্ত কম বায়ুৰ উপস্থিতিত কাৰ্বনেট আকৰি কওঁ যেনে ZnCO3 ধাতৱ অক্সাইডলটো ৰূপান্তৰিত কৰা মানে কাৰ্বনেটটো ইয়াৰ পৰা সাইড কৰি কিনে অক্সিজেন লগ লগাই দেৱা এটুকে ক'ব দগ্ধীকৰণ আৰু বেছি বায়ুৰ উপস্থিতিত অতিৰিক্ত বায়ুৰ উপস্থিতিত অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত এটা লিখাই না দে উচ্চ তাপত বেছি গৰম মানে উচ্চ তাপত সালফাইড আকৰিক উত্তপ্ত কৰি সালফাইড আকৰক উত্তপ্ত কৰি ধাতৱ অক্সাইড দলৈ নিয়াকে কি বুলি কয় তাপজাৰণ একদম সিম্পল কে বুজাই দিম মই একদম সিম্পল কে ওকে কাৰ্বনেট আকৰক C বুলি লেখ দগ্ধীকৰণক D CD দেখা পাইছে না তহঁতে CD এনেকুৱা কি আছে থাকে যে CD জানমনি বহিছিল আগতে আৰু সালফাইড মানে S তাপজাৰণ মানে T ST মানে SC ST এগলান মোক এটা কথা কয় SC আৰু ST বেছি সুবিধা পায় না নাই তো এটো কি বেছি মানে কি অক্সিজেন বা বায়ু তো CD কম এটো বেছি হলে তো কমে হ'ব কম কি বায়ু তো এটোৰ পৰা হৈ গেল যে কম বায়ুৰ উপস্থিতিত উচ্চ তাপত লাগবই কম বায়ুৰ উপস্থিতিত কাৰ্বনেট আকৰিকক উত্তপ্ত কৰি ধাতৱ অক্সাইড বনোৱাকে কি বলে দগ্ধীকৰণ বলে আৰু বেছি বায়ুৰ উপস্থিতিত সালফাইড আকৰক উত্তপ্ত কৰি ধাতৱ অক্সাইড বনোৱাকে তাপজাৰণ বলে এটো মন থাকব না তাপজাৰণ আৰু দগ্ধীকৰণ উদাহৰণ চাবি পেজ নম্বৰ 51 ত দিয়া আছে আৰু নিম্ন সক্ৰিয় ধাতুৰ ডাইৰেক্ট তাপজাৰণ কৰা হয় নিম্ন সক্ৰিয় ধাতুত কম সক্ৰিয় ধাতুত তাপজাৰণ কৰা হয় তাপজাৰণ মানে বেছিকে তাপ দিয়া হয় যাৰ ফলত সালফাইড আকৰক কি হৈ যায় ধাতৱ অক্সাইড হৈ যায় আৰু তাৰ পৰা অক্সিজেনটো সাইড কৰি কিনে জাৰণ ঘটে অক্সিজেন সাইড কৰি লোৱা হয় তাৰপিছত এটা বিক্ৰিয়া আছে যাক থাৰ্মিট বিক্ৰিয়া বুলি কয় পৰীক্ষাত আছে বহুত বাৰ আছে এটো মন ৰাখবি থাৰ্মিট বিক্ৰিয়া কি জানানে থাৰ্মিট বিক্ৰিয়া কি জানানে থাৰ্মিট বিক্ৰিয়া মানে কি গম পা না থাৰ্মিট বিক্ৰিয়া মানে হল যে আইৰন অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া আইৰন অক্সাইড তাৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া ঘটালে আইৰন অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া ঘটালে আইৰন আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন হৈ যায় আইৰন আৰু এলুমিনিয়াম অক্সাইড আইৰন অক্সাইডৰ লগত বিক্ৰিয়া ঘটালে এলুমিনিয়ামৰ বিক্ৰিয়া ঘটালে আইৰন আৰু এলুমিনিয়াম অক্সাইড ওলাই যায় এটো আইৰন পিউৰ আইৰন গলিত অৱস্থাত ওলাই সেইকাৰণে ইয়াক ৰেল লাইন জোৰা দিয়াত কামত ব্যৱহাৰ কৰা হয় ৰেল লাইন এটা ভাংছি তো ইয়াক ৰেল লাইন জোৰা দিওতে ব্যৱহাৰ কৰা হয় তো থাৰ্মিট বিক্ৰিয়া কাক বোলা হ'ব পাৰে যিটোৰ আনসাৰ হ'ব আইৰন অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াত আইৰন আৰু এলুমিনিয়াম অক্সাইড নিৰ্গত হয় ইয়াকে থাৰ্মিট বিক্ৰিয়া বলে ইয়াক ৰেল লাইন জোৰা দিওতে ব্যৱহাৰ কৰা হয় আৰু বিক্ৰিয়াটো মস্ত ৰাখবি লাষ্ট টপিক এটা আছে ক্ষয় ভৱন যিটো মই কভাৰ কৰি দিছো কেই নম্বৰ চেপ্টাৰত জানা 1 নম্বৰ চেপ্টাৰৰ ভিডিঅ'টোত যদি তহঁতে চা ক্ষয় ভৱন আৰু ক্ষয় প্ৰতিৰোধ ব্যৱস্থা তো এইটো ভিডিঅ'ত আৰু নকওঁ লং হৈ যাব যি নহওক তো এইখিনি আছিল আমাৰ ধাতুৰ ভিডিঅ' 1 ঘণ্টাৰ এটা ভিডিঅ'ত গোটেই ডিটেইল চেপ্টাৰ মানে ফিনিশ কৰা ইম্পসিবল আৰু টাইমো নাই কাৰণ মেট্ৰিক আহি বেছি মই যদি এটা চেপ্টাৰত 5টা ভিডিঅ' বনাও বহুত টাইম লাগি যাব তো সেইকাৰণে মই ট্ৰাই কৰি আছো যে এটা চেপ্টাৰ এটা ভিডিঅ'ত কমপ্লিট কৰা আৰু ওপৰে কমপ্লিট কৰা যিখিনি গাধা গৰু আছে সেইখিনি কমসে কম পাছ কৰি যাক বুজি পাইছা পাৰাখিনিতো এনে পাৰে তো বাবু
কথাটো হ'ল এনেকুৱা যে যোনটো বস্তু বুজিব না টপিকটো মোক কৈ দিবি সেই টপিকৰ ওপৰত মই শৰ্টকৈ ভিডিঅ' এটা বনাই কিনে জলদি দি দিম ঠিক আছে আৰু কানেক্ট হৈ থাক বহুতখিনি মেছেজ কৰি আছা বহুতখিনি খবৰ দি আছা খবৰ লৈ আছা ময়ো খবৰ ল'ব পৰা নাই চবৰে যেনেকৈ পঢ়ি আছা ভালকৈ পঢ়ি থাক তহঁতৰ ৰিজাল্ট এনেও ভাল হ'ব ইমান টেনশ্যন নল'বি ৰিজাল্ট ভাল হ'ব জাষ্ট ভালকৈ পঢ় 2 মাহ 3 মাহ কাফি আছে সাফিচিয়েণ্ট এইখিনি টাইমতে মেহনত কৰিব লাগিব এইখিনি কষ্ট কৰিব লাগিব তো মই এটা কথা সদায় কওঁ যে জয় যদি দৌৰা খেলাখনত দৌৰি আছা ফাৰ্ষ্টতে তই যদি আগত যা কিবা লাভ নহয় একো লাভ নহয় লাষ্ট টাইমত কোনে আগত যাব পাৰে সেইটোহে মেইন লাষ্ট টাইম এইখিনি লাষ্ট টাইম না এইখিনি টাইমত পুৰা কষ্ট কৰ এইখিনি টাইমত পুৰা আগত যাব চেষ্টা কৰ একদম হাত ভৰি মাৰ টাইম ৱেষ্ট নকৰবি 1 সেকেন্ড টাইম ৱেষ্ট নকৰবি যা কিতাপ লৈ পঢ় একদম ৰিজাল্ট ফালি যাব তো এইখিনি টাইম কষ্ট কৰ ৰিজাল্ট ভাল হ'ব বাকি আৰু থ্যাংক ইউ সো মাচ শুভৰাত্ৰি ৰাতি বনাই আছোঁ যেহেতু ভিডিঅ'টো 12টা মান বাজিল থাকে যি নহওক ধন্যবাদ সো মাচ থ্যাংক ইউ সো মাচ জয় অসম